वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 5 মাঘ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 19 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 29 পুহ আৰু মং 18 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:19 আৰু সূৰ্যাস্ত সন্ধ্যা 4:50:22। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি, ৰাতিপুৱা 7:31:12 আছে। আৰু যি নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 5:30:18 পৰ্যন্ত। আজিৰ যুগ হ'ল অতি গণ্ড যুগ, ৰাতি 1:57:24 কৰণ হ'ল তৈতিল্যকৰণ। অতি গণ্ড যুগ। অতি গণ্ড যুগত জন্মজাতক নিৰাশা, ঠগ প্ৰবঞ্চনাৰ বলি হয়। নিজৰ কাৰণে তেওঁ ভাল, কিন্তু সামাজিক যোগ বেছি তেওঁ বিবেচনা কৰিব নোৱাৰে আৰু নিজৰ স্বাৰ্থৰ চিন্তক হয়। পিতৃৰ কষ্টদাতা। শুভ কামত আজি ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্য আজিৰ এই অতি গণ্ড যুগত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, মংগল নিচস্থ হৈ আছে কৰ্কট ৰাশিতেই, বুধ আছে ধনুক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আৰু শনি কুম্ভ ৰাশিত বহি আছে, ৰাহু বহি আছে আজি মীন ৰাশিত, কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, মতান্তৰে শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী ৰবি ৰখা। দিনৰ 5:30:18 দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰ ৰখা হ'ব। আজি আদ্য ঋতু গ'লে 7 দিনীয়া কান্তা যোগ, আৰু দিনৰ 5:30:18 15 দিনীয়া বেচা যোগ। বৰণত দোষ 3 পাত, দিনৰ 5:30:18 1 যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ, পশ্চিমে দক্ষিণে পূব উত্তৰে যাত্ৰা নাই। দিনৰ 7:31:12 দক্ষিণ পূবে শুভ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 8:58 যোৱাত আৰু 1:13 ভিতৰত, পুনৰ ৰাতি 2:52 যোৱাত, 3:46 সময়ৰ ভিতৰত কন্যা, তুলা, বৃশ্চিক লগ্নত সুতহী বুক যুগত বিবাহ আছে। আৰু আজি শুভ কৰ্ম নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্তাৱয়ন। আৰু নিষিদ্ধ আজি বেল, দিনৰ 7:31:12 নিম তিতা খোৱাও নিষিদ্ধ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 7:31:12 পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:33:53 পৰা 12:54:28 কাল ৰাত্ৰি নিশা 1:13:18 পৰা 2:52:43। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:47 আছে ৰাতিপুৱাৰ ভাগত, আৰু দুপৰীয়া 12:46 পৰা 1:18 ৰাতি 6:03 পৰা 6:54 12:03 পৰা 3:28 মহেন্দ্ৰ যুগ। অমৃত যুগ ৰাতিপুৱা 6:56 পৰা 9:45 ৰাতি 8:37 পৰা 8:57। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত মহেন্দ্ৰ যুগ আৰু অমৃত যুগ অতি উত্তম। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন, দৰা কহৰাৰ সভা, সত্ৰাধিকাৰ কৃষ্ণচন্দ্ৰ দেৱ গোস্বামী আৰু ধুৱলী বালি সপাৰ সত্ৰৰ সেৱিকা ৰেণু দেৱীৰ আজি তিৰুভাৱ তিথি। বৰমা কদমতলা গাঁৱত 5 দিনীয়া মাঘী সভা উৎসৱ, বামন্দিৰ সভা আৰম্ভ। বজালী ডুমৰীয়া গীতা সত্ৰত 3 দিনীয়া গীতা জয়ন্তী মহোৎসৱ। সাহিত্যিক ডক্টৰ হেমন্ত কুমাৰ শৰ্মা
সৌভাগ্য মাধৱ দেৱালৰ অধ্যক্ষ ভোলানাথ শৰ্মা ঠাকুৰৰ স্মৃতি দিৱস। খেৰ পূজা আছে আজি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল কেনে হ'ব। মেঘ কৰ্মক্ষেত্ৰত বাধা থাকিব, অলপ চাই চিতি চলক। বৃষ সাংসাৰিক বিবাদ, গতিকে নিজক সংযম ৰাখক। মিথুন নানা দিশত ক্ষতি, চাই চিতি চলিব। কৰ্কট সহায় লাভ, সিংহ উদৰ পীড়া, গতিকে খোৱা বোৱাত অলপ যত্ন লওক। কন্যা ভয়ৰ সঞ্চাৰ, পাৰিলে অলপ প্ৰাণায়াম কৰক। তুলা ব্যয় বহুলতা, বৃশ্চিক মানসিক কষ্ট, প্ৰাণায়াম কৰিলে আপোনালোকে অলপ শান্তি পাব। ধনু বন্ধু সমাগম, মকৰ শাৰীৰিক কষ্ট, কুম্ভ সুখ সংবাদ, মীন প্ৰণয় লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।